নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৪ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কালি নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। কেৱল বৰষুণেই নহয়, ঠায়ে ঠায়ে হৈছে বজ্ৰপাত। বতৰে কালৰূপ ধাৰণ কৰিছে। কালি নিশা বজ্ৰ পৰি জীৱন মৃত্যুৰে যুঁজিছে ৫ গৰাকীকৈ লোকে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হঠাৎ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। বজ্ৰ পৰি জীৱন মৃত্যুৰে যুঁজিছে ৫ গৰাকীকৈ লোকে। বিজুলী ঢেৰেকনি, ধুমুহা, বৰষুণ, শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। এইবাৰ বজ্ৰ পৰি ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সামগুৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৫জনকৈ লোক। আপোনাৰ অঞ্চলতো বৰষুণ হৈছে নেকি, বজ্ৰপাত হৈছে নেকি, সেয়া আমাৰ কমেণ্টত জনাবলৈ নাপাহৰিব। এইবাৰ বজ্ৰ পৰি সামগুৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৫ গৰাকীকৈ লোক। কলঙত মাছ ধৰিবলৈ যোৱাৰ পথতে বজ্ৰ পৰি আহত হৈছে ৪ যুৱকসহ এগৰাকী মহিলা। আঘাতপ্ৰাপ্ত কেইটাক ততাতৈয়াকৈ সামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। আন এটা খবৰ হৈছে আজি মৌলানা বদৰুদ্দিন আজমলে এক বিস্ফোৰক মন্তব্য কৰিছে। আজমলে কয় যে অখিল গগৈৰ পত্নী বুঢ়ী হ'ল। বুঢ়ী পত্নীৰ কথা মই নকওঁ, মহিলা যুৱতী হোৱা হলে কিবা কলোহেঁতেন। অখিলৰ পত্নীক বুঢ়ী কৈ আজমলে মন্তব্য কৰিছে। বিজেপিৰ হৈ কাম কৰি আছে অখিল গগৈয়ে বুলি ডাঙৰ মন্তব্য কৰিছে এবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে অসমত কাশ্মীৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যত হঠাৎ বতৰে ৰৈছে কালৰূপ। প্ৰচণ্ড শিলাবৃষ্টিত অসমত কাশ্মীৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে। কাৰ্বি আংলঙত দেখা গৈছে পূৰ্বে কাহানি নোহোৱা ঘটনা। শিলাবৃষ্টিৰ পাছতে স্তব্ধ হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। শিলাবৃষ্টিৰ পাছতে বাঢ়িছে শীতৰ প্ৰকোপ। শিলাবৃষ্টি আৱৰি ধৰিছে অসম মেঘালয় সীমান্ত ৰাজ্যত হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সাৰিছে বিজেপিয়ে। মুছলমানৰ নামাজত বাধা দিব নোৱাৰে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সানি ভাল পায় বিজেপিয়ে। মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সানি ভাল পায় বিজেপিয়ে। অন্য ধৰ্মৰ সৈতে খেলা কৰি আহিছে বিজেপি RSSে। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। নিজৰ ধৰ্ম সকলোৰে ওপৰত জাপি দিব বিচাৰে বিজেপি RSSে। নিজৰে ধৰ্ম সকলোৰে ওপৰত জাপি দিব বিচাৰে বিজেপি RSSে। মুছলমানৰ ওপৰত হিন্দু ধৰ্ম জাপি দিব বিচাৰে বিজেপিয়ে। নামাজৰ বিৰতি বাতিল কৰি মুছলমান বিধায়কৰ ধৰ্মীয় অনুভূতিত আঘাত সানিছে। বিজেপিক সমালোচনা কৰি বিস্ফোৰক মন্তব্য কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। ৰফিকুল ইছলামে কৈছে নামাজৰ বিৰতি শেষ কৰি সদনৰ আলোচনাৰ পৰা আমাক আঁতৰোৱা হৈছে। বিজেপিয়ে নিজৰ বিচাৰধাৰা বেলেগৰ ওপৰত জাপি দিব বিচাৰে। হাজাৰ চেষ্টা কৰিলেও আমি নামাজ পঢ়াৰ পৰা বিৰত নাথাকো। শুকুৰবৰীয়া নামাজৰ পৰা মুছলমান বিধায়কক বঞ্চিত কৰিব নোৱাৰে কেতিয়াও। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সানি ভাল পায় হেনো বিজেপিয়ে। অন্য ধৰ্মৰ সৈতে খেলা কৰি আহি আছে বিজেপি সমান্তৰালভাৱে RSSে। পৰৱৰ্তী খবৰ হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত পিতা পুত্ৰৰ মৃত্যু হৈছে। আমি জনাই আছো এটা শিহৰণকাৰী খবৰ, কিয়নো ৰাজ্য কঁপাই যোৱা আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাকৰ খুন্দাত তিঠাতে প্ৰাণ গৈছে পিতা পুত্ৰৰ। ট্ৰাকৰ খুন্দাত পিতা পুত্ৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ট্ৰাক আৰু দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 2 গৰাকীকৈ লোক। নিহত পিতা পুত্ৰ সত্যবাৰীৰ তামুলী চুবুৰীৰ। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে S17B6496
এই নম্বৰৰ ট্ৰাক দুৰ্ঘটনাত পতিত হৈছে। আন এটা খবৰ হৈছে কেজৰিৱাল নহয় এবাৰ আতিশী মাৰ্লেনা দিল্লীৰ বিৰোধী দলপতি। আজিৰ পৰা বিধানসভাৰ অধিৱেশন এবাৰ অৰবিন্দ কেজৰিৱাল নহয় আতিশী মাৰ্লেনা দিল্লীৰ বিৰোধী দলপতি। আজিৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ আৰু অৰবিন্দ কেজৰিৱাল নহয় এবাৰ দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে আতিশী মাৰ্লেনা। লগতে আজি 24 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দিল্লীৰ বিধানসভাৰ অধিৱেশন। দেওবাৰে আম আদমি পাৰ্টি বিধানসভাৰ পাৰ্টিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই বৈঠকত অৰবিন্দ কেজৰিৱাল আতিশী মাৰ্লেনা গোপাল দায়কে ধৰি দলৰ আন বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। আম আদমি পাৰ্টিৰ সকলো বিধায়কে সভাত অংশগ্ৰহণ কৰিছে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি গোপাল দায়ে কয় যে আতিশী মাৰ্লেনা বিৰোধীৰ নেতা হ'ব। সকলো বিধায়কে তেওঁক নিৰ্বাচিত কৰিছে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হৈ আহিছে। আন এটা খবৰ হৈছে পূৰ্বৰ বেয়া কৰ্মৰ ফল ভুগিছে হেনো ৰকিবুল হুছেইনে। এই বিস্ফোৰক মন্তব্য কৰিছে বদউদ্দিন আজমলে। ৰূপহীহাটত ৰকিবুলৰ সৈতে সংঘটিত হোৱা ঘটনাক নিন্দা কৰিছে আজমলে। নিজৰ ভুলৰ বাবে হেনো ৰকিবুল হুছেইন আক্ৰমণৰ সন্মুখীন হৈছে। 25 বছৰ পূৰ্বে চামগুৰিলৈ যাওঁতে মোৰ ওপৰতো আক্ৰমণ হৈছিল বুলি মন্তব্য বদউদ্দিন আজমলৰ। চামগুৰিত দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল AIUDFৰ বিধায়ক ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে এসময়ত ঘেৰাও কৰি আক্ৰমণ কৰিছিল। মন্তব্য বদউদ্দিন আজমলৰ। পূৰ্বৰ বেয়া কৰ্মৰ ফল ভুগিছে ৰকিবুল হুছেইনে। ৰকিবুলৰ লগতে ভতিজা তানজিলক কৰা আক্ৰমণত মই দুখ পাইছো। এই মন্তব্য কৰিছে বদউদ্দিন আজমলে। ৰকিবুলৰ গুণ্ডা বাহিনীয়ে এতিয়া ৰকিবুলৰ ওপৰত জঁপিয়াই পৰিছে। এই গুণ্ডা বাহিনীক এসময়ত ট্ৰেইন কৰিছিল ৰকিবুল হুছেইনে। এই সুযোগ লৈ ৰকিবুল হুছেইনৰ আক্ৰমণৰ সুযোগ লৈ এই সুযোগতে এই চেগতে এনেধৰণে মন্তব্য কৰিছে মৌলানা বদউদ্দিন আজমলে। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদউদ্দিন আজমলে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে হাতত মাত্ৰ 4টাহে দিন বাকী আছে। ব্যৱসায় কৰিবলৈ আপুনি পাব চৰকাৰী সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আমি জনাই আছো এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ হাতত আছে মাত্ৰ 4টাকৈ দিন। ব্যৱসায় বাণিজ্যৰ বাবে আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব ধন। এতিয়া আপুনি CMAত গৈ আবেদন কৰক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ শেষ তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী। বৰ্তমানলৈকে 50,000 যুৱকে সম্পূৰ্ণ কৰিছে আবেদন প্ৰক্ৰিয়া। যিসকলে এতিয়ালৈ আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰেই আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি 2 লাখ টকাৰ পৰা 5 লাখ টকালৈ পাব চৰকাৰী ধন আৰু আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক চৰকাৰৰ পৰা। আপোনাৰ হাতত আছে মাত্ৰ কেইটামান দিন বাকী। আন এটা হৈছে নৰেন্দ্ৰ মোদীৰ সন্তান নাই। ছাত্ৰ ছাত্ৰীৰ কথা কি বুজিব নৰেন্দ্ৰ মোদীয়ে? সঞ্জয় কিষাণ আৰু ৰূপেশ গোৱালাৰ সন্তানে ঝুমুৰ নাচিবনে? এইদৰে খৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। আমি জনাই আছো ডাঙৰ খবৰ। ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ বিৰুদ্ধে খৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। চৰকাৰে চাহ শ্ৰমিক আৰু আদিবাসীসকলৰ মূল সমস্যা আঁতৰাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্য চৰকাৰে আদিবাসীসকলৰ আৱেগৰ সৈতে খেলাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। চৰকাৰে আদিবাসীসকলৰ জনজাতিকৰণ নকৰিলে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি আইন প্ৰণয়ন কৰা নহল। চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা নহল। আদিবাসীৰ আৱেগৰ সৈতে খেলি চৰকাৰে ঝুমুৰ বিনন্দনী অনুষ্ঠিত কৰিছে। এই অভিযোগ উত্থাপন হৈছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়ত কিয় এই অনুষ্ঠান আয়োজন কৰা হৈছে এই প্ৰশ্ন উত্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হলে আমি ৰাজপথত তীব্ৰ আন্দোলন কৰিম। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। নৰেন্দ্ৰ মোদীৰ পৰিয়াল আৰু সন্তান নথকাৰ বাবেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। সঞ্জয় কিষাণ আৰু ৰূপেশ গোৱালাৰ সন্তানে
যুৱৰ বিনন্দনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবনে? এনেদৰে খৰব হৈ পৰিছে আজি আদিবাসী ছাত্ৰ সন্থা।